রাজ্যের বিভিন্ন প্রান্তর সমান্তরালকৈ হুজাই জিলার বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়তো দেখা গৈছে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে যেহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 7 তাৰিখত অনুষ্ঠিত হ'ব আৰু তাৰ সমান্তৰালকৈ প্ৰাৰ্থীসকলে নিজৰ নিজৰ যি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু কাইলৈ যেহেতু অন্তিমটো দিন 11 তাৰিখ আৰু কি 11 তাৰিখৰ প্ৰাক মুহূৰ্তত আজিৰ দিনটো দেখা গৈছে যে বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত প্ৰাৰ্থীসকলে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে সমৰ্থকসকলৰ লগত লৈ আহি তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব বিচাৰিছে আমি দেখুৱাই ল'ব বিচাৰিছো যে পূৰ্বতকৈ এইবাৰ প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি আমি ইয়াৰ যিটো পৰিৱেশ ভিতৰচৰাৰ যি পৰিৱেশ আমি দেখুৱাই ল'ব বিচাৰিছো আচলতে পূৰ্বতকৈ এইবাৰ যেটো প্ৰতীক চিহ্নবিহীনভাৱে নিৰ্বাচন হ'বলৈ গৈ আছে আৰু সেইটোকে দেখা গৈছে যথেষ্ট ভিৰ প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আমি ইয়াৰ যি পৰিৱেশ এই পৰিৱেশ আমি দেখুৱাই ল'ব বিচাৰিছো দেখিবলৈ পোৱা গৈছে আচলতে যি পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন হোৱাৰ লগে লগে উৎসৱ মুখৰ পৰিৱেশ পৰিলক্ষিত হয় আৰু এইবাৰ প্ৰতীক চিহ্ন অবিহনে প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই হিচাপত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাই ল'ব বিচাৰিছো আচলতে বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়ৰ যি কাৰ্যালয় আৰু সেই কাৰ্যালয়ত গাঁও পঞ্চায়তৰ যি ৱাৰ্ড সদস্য সেই ৱাৰ্ড সদস্যসকলে তেওঁলোকৰ সমৰ্থকসকলৰ লগত লৈ আহি নিজৰ নিজৰ যি মনোনয়ন পত্ৰ সেই মনোনয়ন পত্ৰ দাখিল কৰিছে আচলতে ক'ব লাগিব পূৰ্বতকৈ এইবাৰৰ নিৰ্বাচন যথেষ্ট ৰাইজসকল বা যি প্ৰাৰ্থীসকল যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ এইবাৰৰ নিৰ্বাচনত আটাইতকৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি ৱাকফ যি এমেণ্ডমেণ্ট যি বিল সেই বিলখনৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছে আৰু যাৰ কাৰণে ৰাইজ যথেষ্ট একপক্ষীয়ভাৱে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু সেই ইছ্যুটোক লৈ পেলাই কেন্দ্ৰ কৰি তেওঁলোকে আচলতে নিৰ্বাচনী প্ৰচাৰ চলাইছে সময়ত আচলতে দেখা পোৱা যাব কি হয় সেয়া সময়ত পৰিলক্ষিত হৈছে স্কুল হৈ গৈছে নেকি আপোনাৰ এগেইনষ্ট পাৰ্টি কাৰ লগত বেছি প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে কি নাম আপোনাৰ নাম কি পঞ্চায়ত মন্ত্ৰীৰ নাম কি গম পায় পঞ্চায়ত মন্ত্ৰীৰ নাম কি অসমৰ পঞ্চায়ত মন্ত্ৰী কি নাম পঞ্চায়ত মন্ত্ৰীৰ নাম গম পায়নে জিলা আয়ুক্তৰ নাম ডিসি নাম কি ডিসি নাম হয় বৰ্তমান আমি মানে মনোনয়ন দাখিল কৰিবলৈ আহিছোঁ গোটেই ডকুমেণ্টখিনি জমা কৰি লৈ আৰু আমি হৈছোঁ মানে আপোনাৰ 13 নং 62 নং বিন্নাকান্দি বিধানসভা সমষ্টিৰ 13 নং চাংমাৰী জিপিৰ পৰা আহিছোঁ আৰু আমাৰ যিজন আমাৰ এপি মেম্বাৰৰ পাৰ্টি হয় তেখেত আমি ইতিমধ্যে তেখেত আপোনাৰ শংকৰদেৱ নগৰ তেখেতে টিকেট মনোনয়ন দিবলৈ গৈছে আৰু বাকী আমি 10টা ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰসকল ইয়াত আছোঁ আমি কুপন লৈ লৈছোঁ ইতিমধ্যে আমি খন্তেক সময়ৰ পিছত আমি মানে নমিনেশ্যন দাখিল কৰিম হয় চাওক যিহেতু আমি চৰকাৰৰ যিখিনি নীতি সেইখিনি আমি মানিবলৈ বাধ্য মানি ল'ব লাগিব আৰু চৰকাৰৰ যিখন নীতি অনুযায়ী তেওঁ এইবাৰ আপোনাৰ ৱাৰ্ড মেম্বাৰ যিসকল আছে তেখেতসকলৰ প্ৰতীক চিহ্ন নাথাকে সকলো ৱাৰ্ড মেম্বাৰ আপোনাৰ নিৰ্দলীয় প্ৰতীক চিহ্ন থাকিব গতিকে আমি চৰকাৰৰ যিখিনি গাইডলাইন সেইখিনি মানি চলিবলৈ বাধ্য আৰু সেইমতে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আজি আমি 4 পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ আৰু ইনশাআল্লাহ আমাৰ যিমান অপশক্তি আছে নিৰ্দলীয় হওক বা আমাৰ বিৰোধী কংগ্ৰেছে হওক এইবিলাক বিৰোধী কৰিছে ভ্ৰষ্টাচাৰীবিলাক আমি নিৰ্মূল কৰিম আমাৰ এই পঞ্চায়ত আৰু পঞ্চায়তখন আমাৰ দখল কৰিম ইনশাআল্লাহ আৰু মই ব্যক্তিগত সত্তাধিকাৰী হিচাপে বহুতো মেহনত কৰি আছোঁ আৰু আমাৰ যি কংগ্ৰেছে যি দুৰ্নীতি কৰিছে আমাৰ 6 নম্বৰ ৱাৰ্ডত বিশেষকৈ মইনুদ্দিন নামৰ যিজন হয় ৱাৰ্ড মেম্বাৰ ৱাৰ্ড সদস্য তেওঁ আমাৰ আই ঘৰৰ নামত যিকোনো টকা লুণ্ঠন কৰিছে 5 বছৰত টকা লুণ্ঠন কৰিছে মই এই জব কাৰ্ডৰ যিটো মানুহে পায় টকাটো সেই টকাটো তাৰমানে চব আত্মসাৎ কৰিছে মই নিজে লাগি পেলাই ৰাইজৰ হয় আমি কাম কৰিছোঁ আৰু 2,80,000 টকা মই মানুহক ৰিকভাৰী কৰি দিব পাৰিছোঁ কোনটো পঞ্চায়ত জিকিব বুলি ভাবেনে জিকিবনে ইনশাআল্লাহ মই কি নাম কেণ্ডিডেটৰ নাম কি কেণ্ডিডেটৰ নাম প্ৰাৰ্থী নাম ৰেবিকা চুলতানা
এয়া কেণ্ডিডেট কিবা ক'ব নেকি? মনোনয়ন পত্ৰ দাখিল কৰিলে কিতাপে হ'ব। আগতে বিগত দিনত ৰাইজে পঞ্চায়ত নিৰ্বাচনত 4 দিনত ভোট দিব লাগিছিল, জিলা পৰিষদ, প্ৰেচিডেণ্ট, এপি মেম্বাৰ আৰু ৱাৰ্ড সদস্যসকলক। কিন্তু এইবাৰ পৃথক হিচাপে ভোট দিব লাগিব। জিলা পৰিষদ আৰু এপি মেম্বাৰ দলীয় হিচাপে ৰাইজে ভোট দিব লাগিব। আৰু ৱাৰ্ড সদস্যসকল, বিশেষকৈ ৱাৰ্ড সদস্যসকল চৰকাৰে এটা চিন্তা চৰ্চা কৰিছে গাঁও অঞ্চল উন্নত কৰাৰ কাৰণে। গতিকে ৱাৰ্ড সদস্যসকলে কোনো দলীয় প্ৰতীক চিহ্ন নাথাকিব। ৰাইজে ভাল পোৱা ব্যক্তিসকলক ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত কৰিব। আৰু আশা কৰি আছোঁ এইবাৰৰ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজে এনেকুৱা গাঁও অঞ্চলৰ ব্যক্তিসকলক ওলাব যাতে তেওঁলোকে নিজৰ নিজৰ পঞ্চায়তখনৰ উন্নত কৰিব পাৰে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত যাতে এই যে বিশেষকৈ ৱাৰ্ড সদস্যসকলৰ দলীয় প্ৰতীক চিহ্ন নথকাৰ কাৰণে ৱাৰ্ড সদস্যসকলৰ সংখ্যা এইবাৰ যথেষ্ট বৃদ্ধি পাইছে। কৰিব